গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানলৈ। প্ৰিয় দৰ্শক, আজি 13 ছেপ্টেম্বৰ 2025 শনিবাৰ, কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, নক্ষত্ৰ কৃত্তিকা, জন্ম ৰাশি বৃষ। এই দিনটো আপোনাৰ বাবে অতি বিশেষ বুলি প্ৰমাণিত হ'ব পাৰে। ক'ৰবাত আৰ্থিক লাভৰ সম্ভাৱনা থাকিব, ক'ৰবাত সম্পৰ্কত নতুন শক্তি আহিব। কিছুমান ৰাশিয়ে চাকৰি ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব, আনহাতে কিছুমান স্বাস্থ্য আৰু খৰচৰ প্ৰতি গুৰুত্ব দিব লাগিব। গতিকে মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে সকলো 12 ৰাশিৰ অৱস্থা জানো আহকচোন। কাৰ দিনটো ভাগ্য ভাল হ'ব আৰু কোনে অলপ অপেক্ষা কৰিব লাগিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাম। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেষ ৰাশি। আজি আপোনালোকৰ বাবে প্ৰগতিৰ দিন হ'ব। মংগল গ্ৰহৰ অনুকূল অৱস্থানে আপোনাৰ কামত গতি আৰু আত্মবিশ্বাস দিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে, লগতে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলো পাব। যদি আপুনি নিযুক্তি লাভ কৰে তেন্তে আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন আৰু প্ৰশংসা লাভ কৰিব। নতুন চুক্তিত ব্যৱসায়ীসকলে লাভৰ সম্ভাৱনা আছে, যদিও খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱন সুখদায়ক হ'ব আৰু আপোনাৰ পত্নীৰ সংগ আপোনাক সুখী কৰি তুলিব। সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে বহুত ভাল। আপুনি পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু সফলতাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু মজবুত হৈ পৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা আজি এটা শুভ দিন হ'ব। ধন আহৰণ আৰু সঞ্চয় দুয়োটাতে সফলতা লাভ কৰিব। স্বাস্থ্য ভাল হ'ব, মাত্ৰ খাদ্যৰ প্ৰতি গুৰুত্ব দিব। ভাগ্যৰ ৰং ৰঙা, ভাগ্যৰ সংখ্যা 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজিৰ দিনটো বৃষ ৰাশিৰ জনসাধাৰণৰ বাবে এক সুষম আৰু ইতিবাচক দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনা সফল হ'ব আৰু স্থবিৰ হৈ পৰা কামে গতি লাভ কৰিব। আজি আপুনি নিজৰ বুদ্ধি আৰু আচৰণেৰে আনৰ হৃদয় জয় কৰাৰ সুযোগ পাব। আৰ্থিক অৱস্থা সুদৃঢ় হৈ থাকিব আৰু আৰ্থিক লাভৰ সুযোগ থাকিব। যদি কোনো পুৰণি ঋণ আবদ্ধ হৈ থাকে তেন্তে তাৰ উভতি অহাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে মনত শান্তি পাব। পত্নীৰ সহযোগত পৰিয়ালৰ দায়িত্ব সহজে পালন কৰিব পৰা যাব। শিক্ষাৰ্থীসকলে পঢ়া শুনাত ভাল ফলাফল লাভ কৰিব আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ বাবে দিনটো শুভ। প্ৰেম সম্পৰ্কত কিছু উত্থান পতনৰ সম্ভৱ, কিন্তু পৰিস্থিতি ধৈৰ্য আৰু বুজাবুজিৰে চম্ভালিব। স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। শুভ ৰং বগা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰিত ফলাফল দিন হ'ব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ পিছতহে সফলতা লাভ কৰিব। চিনিয়ৰৰ পৰা সমৰ্থন পাব, কিন্তু যিকোনো বিষয়ত তৰ্ক এৰক। ব্যৱসায়ীসকলক নতুন বিনিয়োগ কৰাৰ আগতে চিন্তাশীলভাৱে পদক্ষেপ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। বিত্তীয় বিষয়ত ভাৰসাম্য ৰক্ষা কৰক, কিয়নো খৰচ বৃদ্ধি হ'ব পাৰে। এই সময় ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূল। পঢ়া শুনাত ভাল ফোকাছ থাকিব। পৰিয়ালত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সম্ভাৱনা থাকে, গতিকে সংগীৰ সৈতে যোগাযোগ বজাই ৰাখক। ভ্ৰমণৰ সম্ভাৱনা আছে, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, বিশেষকৈ পেটৰ লগত জড়িত সমস্যাৰ পৰা আঁতৰি থাকক। লাকি ৰং সেউজীয়া, লাকি নাম্বাৰ 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে সুখেৰে ভৰা দিন হ'ব। পাৰিবাৰিক জীৱনত সম্প্ৰীতি থাকিব আৰু পৰিয়ালৰ সৈতে ভাল সময় কটাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু নতুন সুযোগ পাব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো হ'ব। ধন লাভ আৰু বিনিয়োগৰ সুযোগ থাকিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ বাবে এয়া এক ভাল সময়। প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ'ব আৰু আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে, যিয়ে মনোৰঞ্জন আৰু সুবিধা দুয়োটা দিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব, কিন্তু বেছি মানসিক চাপৰ পৰা আঁতৰি থাকক। সন্ধিয়া পূজা বা ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। লাকি ৰং বগা, লাকি নম্বৰ 2। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। আজি সিংহ ৰাশিৰ ৰাইজৰ প্ৰতি সন্মান আৰু সফলতাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ ফল লাভ কৰিব আৰু নতুন দায়িত্ব পোৱাৰ সম্ভাৱনাও আছে। সামাজিক পৰ্যায়ত আপুনি সন্মান পাব। ব্যৱসায়িক শ্ৰেণীৰ বাবে সময় উপকাৰী হ'ব, কিন্তু বিপদজনক বিনিয়োগ এৰাই চলিব লাগিব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু আৰ্থিক লাভৰ সম্ভাৱনাও আছে। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব আৰু পত্নীৰ সৈতে ভাল মুহূৰ্ত কটাব।
ছাত্ৰ ছাত্ৰীৰ বাবে অধ্যয়নত একাগ্ৰতা বৃদ্ধি পাব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি এটা ভাল দিন, স্বাস্থ্য স্বাভাৱিক হ'ব কিন্তু অত্যাধিক ভাগৰ পৰিহাৰ কৰক। সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে ভালভাৱে কটাবলৈ সুযোগ পাব। ভাগ্যৰ ৰং আপোনাৰ সোণালী, ভাগ্যৰ সংখ্যা 1। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো হ'ব সুযোগেৰে ভৰা। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব। নতুন প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব। ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰিব পাৰিব, যাৰ ফলত আৰ্থিক লাভ হ'ব। আজি বিনিয়োগৰ বাবে ভাল সময়, কিন্তু বুদ্ধিমানৰ দৰে সিদ্ধান্ত লওক। পৰিয়ালত সুখ থাকিব আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। পত্নীৰ সহযোগত ঘৰৰ কাম কাজ সহজে সম্পূৰ্ণ হ'ব। সময় ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূল। আপুনি পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু ভাল ফলাফল পাব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু সমন্বয় বাঢ়িব। স্বাস্থ্য স্বাভাৱিক হ'ব, মাত্ৰ অতিৰিক্ত কামৰ পৰা বিৰত থাকক। লাকি ৰং নীলা, লাকি নাম্বাৰ 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজিৰ দিনটো তুলা ৰাশিৰ বাবে যদি চোৱা হয় এক সুকম ইতিবাচক দিন হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব আৰু দায়িত্ব ভালদৰে পালন কৰিব। নতুন বিনিয়োগে আৰু অংশীদাৰিত্বৰ দ্বাৰা ব্যৱসায়িক শ্ৰেণীয়ে লাভৱান হ'ব পাৰে। আৰ্থিক অৱস্থান সুদৃঢ় হ'ব যদিও খৰচ বৃদ্ধিৰ সম্ভাৱনা আছে। পৰিয়ালত সুখ আৰু শান্তি থাকিব আৰু পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। শিক্ষাৰ্থীসকলে পঢ়া শুনাত সফলতা লাভ কৰিব আৰু প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো অগ্ৰগতি হ'ব। প্ৰেমৰ সম্পৰ্কত হোৱা ভুল বুজাবুজি আঁতৰি যাব আৰু ঘনিষ্ঠতা বাঢ়িব। ভ্ৰমণৰ সম্ভাৱনা আছে, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি আজিৰ দিনটোৰ ফলাফল যদি চোৱা হয় আপোনাৰ বাবে উৎসাহেৰে ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু পদোন্নতিৰ সম্ভাৱনাও থাকিব পাৰে। সময় ব্যৱসায়িক শ্ৰেণীৰ বাবে উপকাৰী হ'ব। নতুন চুক্তি বিচাৰি পোৱা যাব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো শুভ। ধন আহৰণ আৰু বিনিয়োগ দুয়োটাতে সফলতা লাভ কৰিব। পৰিয়ালত সম্প্ৰীতি বাঢ়িব আৰু সম্পৰ্কবোৰ অধিক মজবুত হ'ব। সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে বহুত ভাল। পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু পৰীক্ষাত ভাল ফলাফল পোৱা যাব। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হৈ পৰিব। স্বাস্থ্য ভাল হ'ব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক। সন্ধিয়া কিছু ভাল খবৰ পাব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধৰ্মীয় আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰা ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজি বিশেষ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ পুৰস্কাৰ লাভ কৰিব আৰু উচ্চ পদস্থ বিষয়াৰ পৰাও সহায় লাভ কৰিব। ব্যৱসায়ীসকলেও নতুন সুযোগ লাভ কৰিব পাৰে, যাৰ দ্বাৰা লাভৱান হ'ব। আৰ্থিক অৱস্থা ভাল হ'ব, কিন্তু খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত শান্তি আৰু সুখ থাকিব আৰু পত্নীৰ সমৰ্থন লাভ কৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা সকলে ভাল প্ৰদৰ্শন কৰিব। প্ৰেমৰ সম্পৰ্কৰ ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যাধিক কাম কৰিলে ভাগৰুৱা হ'ব পাৰে। সন্ধিয়া ধৰ্মীয় কাম কাজত অংশ লোৱাৰ সুযোগ পাব আৰু আপোনাৰ কাৰণে লাকি ৰং হালধীয়া, লাকি নাম্বাৰ 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰগতিৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ ফল লাভ কৰিব। আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। ছিনিয়ৰৰ পৰা সমৰ্থন পাব। ব্যৱসায়ীসকলে নতুন সুযোগ লাভ কৰিব পাৰে। আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু টকা পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত শান্তি আৰু সুখ থাকিব আৰু পত্নীৰ সমৰ্থন লাভ কৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব, কিন্তু বেছি মানসিক চাপৰ পৰা আঁতৰি থাকক। সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। আপোনাৰ লাকি ৰং ব্ৰাউন আৰু লাকি নাম্বাৰ 8। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশি আজিৰ দিনটোৰ ৰাশিফল শিতানত যদি চোৱা হয় আপোনাৰ বাবে এক ইতিবাচক দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা সফল হ'ব আৰু উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। নতুন চুক্তিটো বিজনেছ ক্লাছে লাভ পাব পাৰে। আৰ্থিক অৱস্থা ভাল হ'ব আৰু টকা পোৱাৰ সম্ভাৱনাও আছে। পৰিয়ালত সম্প্ৰীতি বাঢ়িব আৰু সম্পৰ্কও উন্নত হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সফলতা লাভ কৰিব পাৰে আৰু প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বাবে ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু মজবুত হৈ পৰিব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু খাদ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। সন্ধিয়া কিছু ভাল খবৰ পাব পাৰে। আপোনাৰ শুভ ৰং আকাশ নীলা আৰু শুভ নাম্বাৰ যদি চোৱা হয় 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি।
মীন ৰাশি আজিৰ দিনটোৰ ৰাশিৰ ফল শিতানত যদি আমি চাওঁ, আপোনাৰ বাবে এক বিশেষ দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা সফল হ'ব আৰু নতুন সুযোগ পাব। ব্যৱসায়িক শ্ৰেণীয়ে লাভৱান হ'ব, আৰ্থিক অৱস্থা ভাল হ'ব আৰু টকা পোৱাৰ সম্ভাৱনাও আছে। পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব আৰু পত্নীৰ সহযোগিতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব, প্ৰেমৰ সম্পৰ্কত সমন্বয় বাঢ়িব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব, কিন্তু অত্যাধিক ভাগৰ পৰিহাৰ কৰক। সন্ধিয়া পূজা বা ধৰ্মীয় কাম কাজত অংশ লোৱাৰ সুযোগ পাব। ভাগ্যৰ ৰং আপোনাৰ হালধীয়া, ভাগ্যৰ সংখ্যা যদি চোৱা হয় 2। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।